আপোনালোক সকলোৱে ইতিমধ্যে অৱগত যে আমাৰ মৰমৰ জুবিন গাৰ্গৰ যিটো পোষ্টমৰ্টেম কৰা কথা আছিল, পোষ্টমৰ্টেমৰ কাম সম্পূৰ্ণ হ'ল আৰু এতিয়া জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ আমাৰ ভাৰতৰ ৰাষ্ট্ৰদূত বা আমাৰ যিখিনি বিষয়া আছে বা জুবিনৰ বন্ধু আছে তেওঁলোকক অৰ্পণ কৰি দিয়া হৈছে। ইয়াৰ নেক্সট ষ্টেপটো হ'ল তেখেতক আমি পাৰ্থিৱ শৰীৰক আমি দিল্লীলৈকে লৈ আহিম আৰু দিল্লীৰ পৰা এখন বিশেষ বিমান যোগে আমি তেখেতক গুৱাহাটীলৈকে লৈ আহিম। গুৱাহাটীত অহাৰ সময়টো আমি আপোনালোকক জনাম। গুৱাহাটীত আহিলে প্ৰথম পাৰ্থিৱ শৰীৰ জুবিনৰ ঘৰলৈকে আহিব। সেইখিনি সময়ত আমি বিচাৰিম যাতে কোনো ৰাইজ তাতে নাথাকে, কাৰণ জুবিনৰ পৰিয়ালটোৱে একান্তভাৱে অলপ সময় কটোৱাৰ সেইটোৱে শেষ সময়। কাৰণ এবাৰ সৰু সজাইত অহাৰ পিছত পৰিয়ালে জুবিনৰ লগত সময় কটাব নোৱাৰিব। গতিকে জুবিনৰ পৰিয়ালে আমাৰ পৰা বিচাৰিছে যে জুবিনৰ পাৰ্থিৱ শৰীৰ জুবিনৰ ঘৰলৈকে আহক আৰু জুবিনৰ 85 বছৰীয়া পিতৃ বা আন পৰিয়ালৰ খুব যিখিনি পৰিয়ালৰ লোক তেওঁলোকে যাতে অলপ নিবিড় মুহূৰ্ত তাতে কটাব পাৰে। তাতে 1 ঘণ্টা সময় থাকিব আৰু সেইখিনি সময়ত আমাক বেয়া পাব নালাগে। আৰক্ষীয়ে আমি কৈছোঁ যাতে জুবিনৰ পৰিয়ালে জুবিনৰ লগত অন্তৰংগ সময় অলপ কটোৱাৰ পৰিৱেশ এটা যাতে সৃষ্টি কৰি দিয়ে। তাৰপিছত আমি সৰু সজাইলৈকে তেখেতক লৈ আহিম আৰু আমাৰ ইণ্ডোৰ ষ্টেডিয়ামৰ সন্মুখৰ যিখিনি জেগা আছে তাতে আমি জুবিনৰ পাৰ্থিৱ শৰীৰ ৰাখিম। যদি বহুত বেছি বৰষুণ আদি হয় তেতিয়াহ'লে কণ্টিজেঞ্চি হিচাপে এই জেগাটো আমি ৰাখি থৈ দিম, কিন্তু এইটো বিকল্প। তাতে আমাৰ ব্যৱস্থা হ'ব। তাৰ পিছফালে জুবিনৰ পৰিয়ালে থাকিব পৰা অলপমান ব্যৱস্থা কৰি দিয়া হ'ব। একেবাৰে নিকট বা খুব আত্মীয় মানুহখিনি অলপ চকীত বহিব পৰা ব্যৱস্থা কৰি দিয়া হ'ব। আমাৰ য'ত হেলিপেড আছে, যিসকল ৰাইজে অলপ বেছি দেৰি থাকিব খোজে সেই জেগাটো আমি ডেভেলপ কৰিম। আমাৰ ইয়াৰ যিখিনি মাল্যৰ্পণ আদি হৈ থাকিব তাতে আমি চায়ো থাকিব পাৰিম আৰু গুৱাহাটীত বাকী যিমান আমাৰ ভিজুৱেল প্লেটফৰ্ম আছে তাতো আমি গোটেই আমাৰ ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি পোনপটীয়াকৈ দেখুৱাই থাকিম। আমি জানো যে আমাৰ ইয়াৰ টেলিভিশ্যন সকলেও দেখুৱাই থাকিব।